হেল্ল' এভৰিৱান, আজি তোমালোকৰ এই ভিডিঅ'টোত মই ইম্পৰ্টেণ্ট কথা কেইটামান ক'বলৈ ওলাইছোঁ। তোমালোকে নাম্বাৰ প্লেট কেনেকৈ পাবা স্কুটি লওঁতেই কিন্তু নাম্বাৰ প্লেট নিদিয়ে, পিছত দিব, এইটো ৰেজিষ্ট্ৰেশ্যন হয়। তো এইটো কেনেকৈ হ'ব কৈ আছোঁ, ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন কি হ'ব গোটেইখিনি আজি ভিডিঅ'টোত ক'ম। তো অলপো স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চোৱা। চ' প্ৰথম কথাটো হ'ল, তোমালোকে যে স্কুটি পাই আছা কেনেকৈ পাবা প্ৰচেছ সেইবিলাকতো চবেই ইউটিউবাৰবিলাকে কৈ আছে, তো মই বাকীখিনি কৈ আছোঁ এতিয়া। তো প্ৰথম কথা হ'ল, তোমালোকে স্কুটি যেতিয়া আনিবলৈ যাবা তোমালোকৰ এই ডকুমেণ্টখিনি যে ভেৰিফিকেশ্যনৰ কাৰণে লৈ থয়, তোমালোকে নিশ্চয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে গৈছা। তে ফাৰ্ষ্ট ষ্টেপটো হ'ল সেই ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ যেতিয়া যাবা তাত তোমালোকৰ ইমেইল আই ডি যদি বিচাৰে, ইমেইল আই ডি আৰু যিখিনি নাম গোটেই স্পেলিং শুদ্ধকৈ দিবা সকলোবিলাক, আৰু ফোন নাম্বাৰ তেতিয়া শুদ্ধকৈ দিবা। কাৰণটো কিয় এইটো মই এতিয়া কৈ আছোঁ চোৱা। তেতিয়া যিটো ফোন নাম্বাৰ তোমালোকে দিবা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত, এতিয়াও যদি তোমালোকৰ নাম্বাৰ ঠিকে আছে সেইটো প্ৰব্লেম নাই, যদি নাই তেনেহ'লে দিবাগৈ। আৰু যিখিনি নাম্বাৰ একেবাৰে ভুল হৈ আছে সেইখিনি কি কৰিব লাগে মই লাষ্টলৈ ক'ম। প্ৰথম কথা হ'ল, তোমালোকে নাম্বাৰ যিটো দি থৈ আহিবা বা যিটো নাম্বাৰ তোমালোকৰ লিষ্টত আছে, এই মেৰিট লিষ্টত যে তোমালোকৰ নাম্বাৰ ফোন নাম্বাৰ যিটো আছিল, সেই নাম্বাৰটোত পৰিবহণৰ পৰা, মানে আমাৰ যিটো ইণ্ডিয়াৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট হয়, য'ত নেকি গাড়ীবিলাক RTO ৰেজিষ্ট্ৰেশ্যন হয় বা নাম্বাৰ প্লেটবিলাক আহে যাৰ আণ্ডাৰত থাকে, তো তাৰ পৰা তোমালোকৰ OTP এটা আহিব যে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে পৰিবহণ.com-ত। এতিয়া তোমালোকে সেই OTPটো ডিলাৰত দিলে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে এইটো গম পাই যাব সিহঁতে। তো স্কুটি তোমালোকৰ ডেলিভাৰ হৈ যাব। তেতিয়া তোমালোকৰ মেছেজ অহাৰ পিছতহে দিব স্কুটি। তো এই মেছেজটো কেনেকৈ আহিব, এই তোমালোকে যে ডকুমেণ্টখিনি দি থৈ আহিলা ভেৰিফিকেশ্যন কৰিবলৈ, তো ডিলাৰৰ মানুহখিনিয়ে নিজেই এইটো ভেৰিফিকেশ্যনৰ কাৰণে মানে এপ্লাই কৰি দিব। পিছত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব তোমালোকৰ ফোনত OTP আহিব, আৰু OTP আহিলেই তোমালোক যাবাগৈ, বছ স্কুটি পাই যাবা, এইটো টেনশ্যন ফ্ৰী হৈ থাকা। তো এইটো হৈ গ'ল RCৰ কথা। আৰু কিন্তু নাম্বাৰ প্লেট সেইদিনাই তোমাৰ নিদিয়ে যিদিনা তুমি স্কুটি আনিবলৈ যোৱা, নাম্বাৰ প্লেট পিছত তুমি গৈ লগাব লাগিব। তো এইটো কথা মনত ৰাখিবা, ধৰা এসপ্তাহ বা দুসপ্তাহৰ ভিতৰতে নাম্বাৰ প্লেটসমূহ আহি যাব। তো প্ৰথম তোমালোকে গ'লা, ডকুমেণ্ট দিলা, ডকুমেণ্ট দিয়াৰ পিছত তোমালোকৰ স্কুটিত কি কয় OTP আহিল বা মেছেজ আহি গ'ল, OTP নাহিলে মেছেজো আহিব পাৰে। পিছত তোমালোকে স্কুটি ৰিচিভ কৰিলা, স্কুটি ৰিচিভ কৰি পেলাই তোমালোকে কি কৰিলা, এতিয়া এসপ্তাহমান পিছত তেতিয়া নাম্বাৰ প্লেট সিহঁতক ফোন কৰি থাকিবা ডিলাৰত, এসপ্তাহমান পিছত বা ফাৰ্ষ্ট ছাৰ্ভিচিঙত যেতিয়া যাবা তেতিয়া নাম্বাৰ প্লেট লগাই ল'বা, আৰু এইটো RTO ৰেজিষ্ট্ৰেশ্যন হৈ থাকিলেহে পাবা। তো ইয়াক লৈ কিবা কনফিউজন থাকিলে বাৰু কমেণ্টত জনাবা। এতিয়া মই আহোঁ ইঞ্চুৰেঞ্চলৈ। চোৱা, যেতিয়া তোমালোকে নতুন গাড়ী এখন কিনা হয়, বা এতিয়া তোমালোকে কিনা নাই কিন্তু চৰকাৰেতো এখন গাড়ী কিনিছে কোম্পেনীৰ পৰা, কিনি পেলাইহে তোমালোকক দিছে। তো তোমালোকৰ 1 বছৰৰ কাৰণে ইঞ্চুৰেঞ্চ থাকিব, তাৰ পৰা দিব, চৰকাৰৰ ফালৰ পৰা দিব এইটো ইঞ্চুৰেঞ্চ। যোৱাবাৰো দিছে, এইবাৰো দিব, সেইটোৰ কাৰণে তোমালোকে এক্সট্ৰা একো টকা দিব নালাগে, সেইটো এইবাৰ চৰকাৰৰ ফালৰ পৰাই দিব। অহা বছৰ বা যেতিয়ালৈকে ইঞ্চুৰেঞ্চটোৰ ম্যাদ আছে তাৰ ম্যাদ শেষ হোৱাৰ মানে সময় এক্সপায়াৰ হোৱাৰ পিছতহে তোমালোকে ইঞ্চুৰেঞ্চ কৰিব লাগিব। আৰু সেই ইঞ্চুৰেঞ্চ যেতিয়া কৰিবলগীয়া হয়, মই তোমালোকক আমাৰ যিটো চেনেল আছে হোৱাটছআপ, মই হোৱাটছআপ চেনেল এটা অ'পেন কৰি দিছোঁ, লিংক দি থ'ম তলত, তাত জইন হৈ থ'বা। তাত মই ডেফিনেটলি কৈ দিম, তেতিয়া তোমালোকক এৱেৰ কৰি দিম ইঞ্চুৰেঞ্চটো কৰি ল'বা। কাৰণ কি হয়, ইঞ্চুৰেঞ্চ নাথাকিলে তোমালোকে পুলিচৰ ফাইনো ভৰিব লাগিব, প্লাছ তোমালোকৰ নিজৰ ছেফটিৰো প্ৰব্লেম হ'ব পাৰে। কাৰণ কিবা এটা হ'লে তোমালোকে টকা পইচা একো নোপোৱা, তোমাৰ বহুত টকা খৰচা হ'ব পাৰে, ইঞ্চুৰেঞ্চ থকাটো ভাল সেইবাবে। এতিয়া আহোঁ পিছৰ কথা, পলিউশ্যন চাৰ্টিফিকেটটো প্ৰথম বছৰৰ কাৰণে তোমালোকে পলিউশ্যন চাৰ্টিফিকেট নালাগে। প্ৰথম 6 মাহৰ পিছত তোমালোকে বনাব ট্ৰাই কৰিব পাৰা, বাট এবছৰ হ'লে বনালেই যথেষ্ট। কাৰণ গাড়ীখন নতুন হৈ থাকোঁতে ইমান এটা পলিউশ্যন নকৰে, যিহেতু নতুন হৈ আছে, সেইকাৰণে পলিউশ্যন চাৰ্টিফিকেট সেইবছৰ নালাগে, পিছৰ বছৰৰ পৰা। এতিয়া তোমালোকে খালি এটাই মনত ৰাখিবা, তোমালোকে যিটো ডেটত স্কুটিখন ডেলিভাৰী লোৱা মানে ৰিচিভ কৰা, তাৰ ঠিক 1 বছৰ পিছতেই তোমালোকে ইঞ্চুৰেঞ্চো কৰিবা, লগতে পলিউশ্যন চাৰ্টিফিকেটো বনাব লাগিব। তো এইখিনি মেইন কথা আছিল। এতিয়া মই লাষ্টত এটা কথাই কৈ দিওঁ, যিখিনি নাম্বাৰ ভুল হৈ আছে সেইখিনি অলপ আগতীয়াকৈ গৈ পেলাই ডিলাৰত কণ্টেক্ট কৰা, নাম্বাৰখিনি তোমালোকৰ ঠিক কৰোৱা, কাৰণ পৰিবহণৰ পৰা OTP আহে নাম্বাৰটোত। তো এইখিনি আছিল। আৰু পাৰ্ট কি কি লগাব লাগে লগাব নালাগে সেইখিনি মই অলৰেডি কৈ থৈছোঁ এটা ভিডিঅ'ত, তাত গৈ চাই ল'বা। আৰু এটা কথা, মই এইখিনিতে শুনা পাইছোঁ যে বহুতে অনলাইন নাম্বাৰবিলাক লৈ পেলাই ফোন কৰি অনলাইন টকা বিচাৰি স্কেম কৰিব ট্ৰাই কৰি আছে। তো এইবিলাকত নফচিবা, কোনো টকা দিব নালাগে আগতীয়াকৈ। আৰু ডিলাৰতো যদি তোমালোকে একো বস্তু নলগাওঁ বুলি কোৱা, তেনেহ'লে তাতো একো টকা দিব নালাগে। আৰু হেলমেট যোৱাবাৰ ফ্ৰী দিছে, মই নিজেই মোৰ হাতত প্ৰুফ আছে, যোৱাবাৰ হেলমেট ফ্ৰী দিছে কিন্তু, আৰু এইবাৰো মে বি ফ্ৰী দিব। তো তোমালোকে এইটো কথা মনত ৰাখিবা, আৰু ফ্ৰী দিয়েই প্ৰায় হেলমেট। তো এইটো কথা তোমালোকে মনত ৰাখিবা। এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি বেছি ভাল লাগিছে লাইক কৰি কমেণ্ট এটাও কৰি দিবা, আৰু যদি কিবা সমস্যা আছে তেওঁ কমেণ্ট কৰিবা। থেংক ইউ।